চাহ উদ্যোগ বিশ্বজুৰি সমাদৃত অসমৰ চাহ অসমৰ অৰ্থনীতিৰ অন্যতম কাঠামো আৰু ৰাজ্যৰ চাহ উদ্যোগটোক টনকিয়াল কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে হাজাৰ প্ৰত্যাহ্বানকো নেওচি ক্ষুদ্ৰ চাহ খেতিয়কসকলে চহকী কৰি ৰাখিছে অসমৰ চাহ উদ্যোগক তথ্য অনুসৰিও বৃহৎ ব্যৱসায়িক গোষ্ঠীতকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকল আজিৰ তাৰিখতো চাহপাত উৎপাদনত আছে আগত বিগত বৰ্ষৰ নৱেম্বৰ মাহত অসমত সৰ্বমুঠ চাহপাত উৎপাদন হৈছিল ৬৬.৪৪ নিযুত মেট্ৰিক টন আৰু ইয়াৰে বৃহৎ গোষ্ঠীয়ে ৩১.৯০ নিযুত মেট্ৰিক টন উৎপাদন কৰাৰ বিপৰীতে ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰিছিল ৩৪.৫৪ নিযুত মেট্ৰিক টন আৰু এইসকল ক্ষুদ্ৰ চাহ খেতিয়কক সহায় আগবঢ়াবলৈ ২০২৪-২৫ বৰ্ষৰ বাজেটত আছিল বহু প্ৰতিশ্ৰুতি মন্ত্ৰী অজন্তা নেওগে স্পষ্টকৈ ঘোষণা কৰিছিল ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎকৰ্ষ সাধনৰ বাবে ১৫ কোটি টকা ধাৰ্য কৰাৰ কথা কিন্তু বাস্তৱত হ'ল কি শুনক ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিষয়ববীয়াৰ মুখেৰেই ১৫ কোটি টকাৰ এক বাজেট তেখেতসকলে নিৰ্ধাৰণ কৰিলে আৰু সেই বাজেট নিৰ্ধাৰণ কৰি পেপাৰে পত্ৰই বা কাগজে কলমে ঢাক ঢোল বজালে আজি কুপতি এক পইচাও ক্ষুদ্ৰ চাহ খেতিয়কৰ কল্যাণৰ অৰ্থে খৰচ কৰা আমি গম নাপালোঁ যোৱা বাজেটত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ কাৰণে ১৫ কোটি এটা ধৰিছে বুলি কৈছিলে কিন্তু বাস্তৱত আমি যোৱা এটা বছৰ নতুন বাজেট আহিব হ'ল সেই পইচাটোৱে কি কৰিলে কি নাই আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ কোনো উন্নয়নৰ কাৰণে আঁচনি গ্ৰহণ নকৰা দেখা নগ'ল বাজেটত ঘোষণা হ'ল ঠিকেই কিন্তু সেই ঘোষণাই হৈ থাকিল এয়াই যেন জয়ঢোল কোবোৱা চৰকাৰৰ আচল স্বৰূপ বাজেটৰ কথা বাদ দিয়ক ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কাটি ৰখা টকাৰো হিচাপ নাই চৰকাৰৰ ২০১৬ চনলৈকে আমাৰ প্ৰতি কেজি কেঁচাপাতৰ পৰা এটা চেছ কাটি ৰাখিছিলে ২৫ পইচাকৈ সেই পইচাটো ১৮৩ কোটি টকা গভৰ্ণমেণ্টৰ ৰেভিনিউ ডিপজিট হৈ আছে সেই পইচাটোৰ কাৰণে আমি এখন স্কিম তৈয়াৰ কৰি দিছিলোঁ আমাৰে পইচা আমাকে দিবৰ কাৰণে আমি কৈ আছিলোঁ কিন্তু তাৰো কোনো ফল আমি দেখা নাপালোঁ আৰু চৰকাৰৰ এনে চৰিত্ৰক কঠোৰ সমালোচনা বিৰোধী দলপতিৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাটিৰ পট্টা দিম বুলি কৈছিল সেইখিনি বহু ক্ষেত্ৰত এতিয়াও হোৱা নাই আৰু প্ৰতি বিঘা ক্ষুদ্ৰ চাহ খেতিৰ বাবে ৫,০০০ টকাকৈ ধাৰ্য কৰা হৈছিল তেওঁলোকৰ চৰকাৰী সাহায্য সেইখিনি দিয়া হোৱা নাই আৰু বাজেটৰ উপৰিও তেওঁলোকে ভিজন ডকুমেণ্টত আৰু কিবা কিবি ঘোষণা কৰিছিল সেইবিলাক একোৱেই ৰূপায়ণ হোৱা নাই ঘোষণা বহুত হয় উন্নয়নৰ ফুলজাৰিও সকলোৰে মুখত কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন ভিন্ন সমস্যাত ভাৰাক্ৰান্ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰো দাবী ফটাঢোল বহুত বজালে এইবাৰ অন্তত সকাহ দিয়ক খেতিয়কসকলক অন্তত ২০০ কোটি টকা ক্ষুদ্ৰ চাহ খেতি উন্নয়নৰ কাৰণে ধাৰ্য কৰক নহ'লে আমি অনাগত দিনত আমি এই আমাৰ খেতিয়কসকলৰ সমস্যা সমাধানৰ কাৰণে ৰাজপথত নামিবলৈ বা অন্যান্য গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বাধ্য হওঁ হয় বাজেট আহে ঘোষণা আহে কিন্তু প্ৰায়সমূহ প্ৰতিশ্ৰুতি ঘোষণা এইদৰেই ৰৈ যায় আৰু এয়াই হৈছে জনমুখী চৰকাৰৰ আচল স্বৰূপ যোৰহাটৰ পৰা পৰমানন্দ বৰা আৰু নাজিৰাৰ পৰা মনোজ দত্তৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম